নমস্কাৰ আমাৰ আজিৰ আলোচনালৈকে সকলোকে স্বাগতম জনাইছোঁ আমি আজি দুটা বিষয়বস্তুৰ ওপৰত আজিৰ এই আলোচনাটো মূলত কেন্দ্ৰীভূত ৰাখিব খুজিছোঁ প্ৰথম বিষয়টো হৈছে কেন্দ্ৰীয় ৰাজনীতি আপোনাক সকলোৱে জানে যে দুটা সম্পূৰ্ণ কাৰ্যকালৰ অন্তত এনডিএ পুনৰবাৰ চৰকাৰলৈকে ঘূৰি আহিছে যদিও পূৰ্বৰ দৰে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই আৰু এনডিএৰ বাকি দলবিলাকৰ সহযোগত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক বিশ্লেষকসকলে মত পোষণ কৰিছে যে এই চৰকাৰখনৰ স্থায়িত্ব তেনেই কম আৰু এই চৰকাৰখনৰ স্থায়িত্বৰ বিষয়টোৰ ওপৰত আজি আমাৰ আলোচনা থাকিব আৰু দ্বিতীয় বিষয়টো হৈছে আমাৰ স্থানীয় বৰপেটা জিলাৰ নৱগঠিত মন্দিৰ বিধানসভা সমষ্টিৰ মাজেৰে বেকি নদী বৈ গৈছে আৰু ভৌগোলিক এলেকাক সম্পূৰ্ণ দুটা ভাগত বিভক্ত কৰিছে আৰু এই দুটা ভূখণ্ডক একলগ কৰাৰ সংযোগ কৰাৰ একমাত্ৰ ব্যৱস্থাটোৱে হৈছে একমাত্ৰ মাধ্যমটোৱে হৈছে বেকি নৈৰ ওপৰত থকা দলং আৰু কলিতাকুছিৰ পৰা অভয়পুৰীলৈ যোৱা যি ৰাজ্যিক বিকল্প ঘাইপথ প্ৰতিবাৰ বানপানীৰ সময়ত এই পথছোৱা নিশ্চিন্ন হোৱাৰ আশংকা ঘনীভূত হয় আমি দেখিবলৈ পাওঁ বিভিন্ন ৰাজনৈতিক নেতা প্ৰতিনিধিসকলৰ বক্তব্য বয়ানবাজি পৰিদৰ্শন জনসাধাৰণৰ ক্ষোভ আৰু মূৰকত গৈ পেলাই যিখিনি সময়ত কাম কৰিব পৰা অৱস্থা থাকে সেই সময়ত সকলো নিশ্চুপ আৰু নিষ্ক্ৰিয়তা কোনো কামেই নহয় আৰু প্ৰতিবাৰে এই ঘটনাৰ পুনৰাবৃত্তি হৈ আছে এইবাৰো সেই একেই পুনৰাবৃত্তি হ'বলৈ গৈ আছে আৰু ইয়াৰ উপৰি দুজন জনপ্ৰতিনিধিৰ মাজত এক বাকবিতণ্ডা ইতিমধ্যে পৰিস্থিতি আৰু বেছি জটিল কৰি পেলাইছে গতিকে এই বিষয়টো আমি আমাৰ আজিৰ আলোচনাৰ মাজত ৰাখিছোঁ আৰু আমাৰ আজিৰ আলোচনাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি মাতিছোঁ আমাৰ জিলাখনৰ এগৰাকী প্ৰবীণ আৰু যথেষ্ট অভিজ্ঞ ৰাজনীতিক নেতা সাংগঠনিক কাম কাজত তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে আৰু জনসাধাৰণৰ লগত এটা সম্পৰ্ক আছে জনসাধাৰণৰ কথা তেওঁ বুজি পায় কি ধৰণৰ মতামত জনসাধাৰণৰ মাজত গঢ় লৈ উঠে এই সম্পৰ্কে যথেষ্ট ৱাকিবহাল তেখেত মাননীয় ঠাকুৰ চন্দ্ৰ মেধি আৰু ঠাকুৰ চন্দ্ৰ মেধি দেৱক আজিৰ আমাৰ এই আলোচনাত আমি স্বাগতম জনাইছোঁ নমস্কাৰ মেধিদা প্ৰথমে আমি আৰম্ভ কৰিবলৈ লৈছোঁ যে কেন্দ্ৰীয় ৰাজনীতিৰ বিষয়টো তাৰ পিছলৈকে আমি আমাৰ স্থানীয় বিষয়টোলৈকে যাম ইতিমধ্যে সকলোৱে জানে আপুনিও আপোনাৰ যথেষ্ট এটা অভিজ্ঞতা পুষ্ট দৃষ্টি নিবদ্ধ হৈ থাকে দেশ তথা আঞ্চলিক ৰাজনীতিৰ ওপৰতো স্থানীয় ৰাজনীতিৰ ওপৰতো আমি দেখিবলৈ পাইছোঁ যে যোৱা দুটা কাৰ্যকালত বিজেপি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল কিন্তু এইবাৰৰ নিৰ্বাচনত যদিও বিজেপিৰ ফালৰ পৰা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ফালৰ পৰা এটা শ্লোগান দিয়া হৈছিল আবকি বাৰ 400 পাৰ আৰু সেই ধৰণে যি এক্সিট পোলৰ ফলাফলতো এই কথাই প্ৰতিপন্ন হৈছিল কিন্তু আচল যি ফলাফল ওলাল 4 তাৰিখে আৰু সেই ফলাফলত সকলো জল্পনা কল্পনা অন্ত পেলাই এটা ওলমা সংসদহে দেখিবলৈ পালোঁ যদিও পূৰ্বতে 2014 চনৰ আগত যি গুৰুত্ব আছিলে এনডিএ এই নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স বিজেপিৰ নেতৃত্বত সেই নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ বাকী অন্যান্য দলবিলাকৰ যি আসন সংখ্যা এই আসন সংখ্যাৰে মিলাই চৰকাৰ গঠন কৰিব পৰা অৱস্থালৈকে আহিল কিন্তু ৰাজনৈতিক বিশ্লেষকসকলৰ ধাৰণা যে যি দুগৰাকী ব্যক্তিৰ ওপৰত অধিক পৰিমাণে নিৰ্ভৰ কৰিবলগীয়া হ'ব অনাগত 5টা বছৰ চৰকাৰ চলোৱাৰ ক্ষেত্ৰত যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু এই দুগৰাকী নেতাই
দুয়ো দেশৰ ৰাজনৈতিক যথেষ্ট সিদ্ধহস্ত যেনেকৈ তেওঁলোকৰ এনডিএৰ লগত এনডিএৰ সংগ দিয়াৰ ইতিহাস আছে অভিজ্ঞতা আছে একেদৰে এনডিএ বিৰোধী যি ৰাজনীতি এই ৰাজনীতি শক্তিশালী কৰা তাত নেতৃত্ব প্ৰদান কৰা তাৰো কিন্তু ইতিহাস একেবাৰে নাইকিয়া নহয় তো এনেকুৱা এটা পৰিস্থিতিত এই চৰকাৰখনৰ স্থায়িত্ব সম্পৰ্কে আপুনি কি অনুভৱ কৰে আমাৰ দৰ্শকসকলৰ আগত অকণমান আলোচনা আগবঢ়াওক নমস্কাৰ MTVৰ সমূহ দৰ্শকলৈ মই সম্ভাষণ জনাইছোঁ প্ৰশ্নটো বৰ্তমান সময়ৰ কাৰণে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বিগত দিনত অটলজীৰ দিনত যি এনডিএ আছিলে আৰু যোৱা 10টা বছৰত মোদীজীৰ নেতৃত্বত যি এনডিএ তাৰ মাজত যথেষ্ট পাৰ্থক্য আছে আৰু সেই সময়ত BBC হওক বিভিন্ন নিউজ হাউচে এনেকুৱা এটাও মানুহৰ মাজত প্ৰচাৰ হৈছিল যে পলিটিকেল ইঞ্জিনিয়াৰ এই শব্দটো সেই সময়ত বৰ মানে এনেকুৱা এটা ওলমা অৱস্থাত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ভাৰতবৰ্ষক এটা সুস্থিৰ চৰকাৰ দিব পাৰিছিল বহুকেইটা ৰাজনৈতিক দলক লগ লগাই তেওঁৰ প্ৰায় 24টা কাৰ্যকাল সম্পূৰ্ণ কৰিছিল তেওঁৰ বিচক্ষণতাৰ লগত ৰাজনৈতিক বিচক্ষণতাৰ লগত মোদীৰ ৰাজনৈতিক বিচক্ষণতাৰ বহুত ক্ষেত্ৰত মানে অমিল আছে বা পাৰ্থক্য আছে তেওঁ এটা বেলেগ দিশত তেওঁ দক্ষ আকৌ অটলজী এটা বেলেগ দিশত দক্ষ আছিলে যোৱা 14 চনৰ নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ দলীয়ভাৱে নিজাববীয়াকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম হৈছিল যাৰ কাৰণে এনডিএৰ বাকী সহযোগী দলসমূহৰ কোনো নিষ্প্ৰভ আছিল দেখি এই দলসমূহ সক্ৰিয়তা দেখিবলৈ পোৱা নগ'ল বা তেওঁলোকৰ কথাত কোনো গুৰুত্বও দিয়া নহ'ল ঠিক একেদৰে দ্বিতীয় চৰকাৰখন মোদী ডাঙৰীয়াৰ দ্বিতীয় চৰকাৰ আকৌ বেছি সংখ্যাগৰিষ্ঠতা আছিল বিজেপি দলৰ এককভাৱে যাৰ কাৰণে তেতিয়া আমি এনডিএৰ কোনো ধৰণৰ অন্যান্য দলসমূহৰ আমি সক্ৰিয়তা দেখা নাপালোঁ কিন্তু এইবাৰৰ বিষয়টো অলপ সুকীয়া এইবাৰ যিহেতুকে যদিও আছিলে তেওঁলোকৰ শ্লোগান আপকি বাৰ 400 পাৰ কিন্তু মূলত অৱশেষত গৈ 234খন আসনতে তেওঁলোক সীমাবদ্ধ থাকিব লগা হ'ল গতিকে এক প্ৰকাৰ ওলমা চৰকাৰ হৈছিলে কিন্তু এনডিএ হিচাপে থকাৰ কাৰণে যেনিবা ওলমা নহ'ল এতিয়া এইবাৰৰ তৃতীয় কাৰ্যকালৰ মোদী ডাঙৰীয়াৰ যি এনডিএ চৰকাৰখন ইয়াত কিন্তু মূল ঘটকৰ কাম কৰিব আমাৰ অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু ডাঙৰীয়া আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া এতিয়া নীতিশ কুমাৰ ডাঙৰীয়া সম্পৰ্কেতো যথেষ্ট কথা ইতিমধ্যে প্ৰচাৰ হৈ থাকে মানুহৰ মুখৰোচক কথাও চলি থাকে তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে ভঙা গঢ়াতো তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে বিহাৰতে তেওঁ এবাৰ আৰজেডিৰ লগত চৰকাৰ কৰিলে এলায়েন্স কৰি গভৰ্ণমেণ্ট কৰিলে কিছুদিন পিছতে আকৌ এই এলায়েন্স ভাঙি দি বিজেপিৰ লগত এলায়েন্স কৰি এনডিএ গভৰ্ণমেণ্ট কৰিলে তেওঁৰ ৰাজনৈতিক ইতিহাসটোৱে তেওঁৰ যিটো কেৰিয়াৰ এই গোটেই কেৰিয়াৰটোৱেই মানে পক্ষ সলনিৰ এটা ইতিহাস বুলি ক'ব পাৰি আৰু তেওঁৰ মূল কথা হ'ল তেওঁ ক্ষমতাত থাকিব লাগে বিহাৰৰ ক্ষমতাত তেখেত থাকিব লাগে আৰু খুব বেছি দিন নাই বিহাৰৰ নিৰ্বাচন আছে সন্মুখত নিৰ্বাচন তাৰ কাৰণে হয়তো সহযোগী হিচাপে থাকিব পাৰে এনডিএ নহ'লেনো তেখেতসকলে চৰকাৰ গঠনৰ সময়ত যিমান গুৰুত্ব আছিলে নীতিশ কুমাৰ ডাঙৰীয়াৰ আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ যি গুৰুত্ব আছিলে তেখেতসকলে যিবোৰ ডিমাণ্ড দিছিলে এটাওতো নাৰাখিলে বিজেপিয়ে তেওঁলোকে ভাল মন্ত্ৰিত্ব বিচাৰিছিলে পোৱা নাছিলে অৱশেষত স্পীকাৰ বিচাৰিলে নাপালে তথাপিও শান্ত হৈ ৰ'ল কি কাৰণ আগৰ দিনত নিৰ্বাচন আছে কিছুদিন পিছতে যাৰ কাৰণে হয়তো তেখেতে এটা গেম খেলিছে যে মই যদি আৰজেডিৰ লগত যাওঁ হয়তো চৰকাৰ নহ'ব পাৰে চেণ্ট্ৰেলত যিহেতুকে বিজেপি ডাঙৰ পাৰ্টি হিচাপে আছে এইটো বিহাৰৰ ক্ষেত্ৰত ঠিক একেধৰণে চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰো অভিজ্ঞতা দুইফালেই আছে এনডিএৰ লগত যেনেকৈ তেখেতে চৰকাৰ কৰিছিলে একেধৰণে থাৰ্ড ফ্ৰণ্ট
বিভিন্ন ফ্ৰণ্টৰ কথা ওলালেও তেখেত আহে বিগত দিনত আমি দেখিছোঁ অৱশ্যে তেখেতৰ 20 বছৰীয়া মুখ্যমন্ত্ৰীত্বৰ এটা ভাল অভিজ্ঞতাও আছে ৰাজ্যখনৰ বাবে যথেষ্ট কাম কৰাৰ অভিজ্ঞতা আছে আমি সেইটো নুই কৰিব নোৱাৰোঁ কেইখন ৰাজ্যৰ মেডিটা মই অকণমান মাজতে কৈছোঁ ক্ষমা কৰিব দুইখন ৰাজ্যৰ যিটো ৰাজনৈতিক পৰিস্থিতি এই ৰাজনৈতিক পৰিস্থিতি কিন্তু সুকীয়া একে নহয় বিহাৰৰ ক্ষেত্ৰত সমাগত নিৰ্বাচন আৰু অন্ধ্ৰপ্ৰদেশৰ ক্ষেত্ৰত নৱগঠিত ৰাজ্য চৰকাৰ আৰু এই ৰাজ্য চৰকাৰৰ সন্মুখত বহুকেইটা প্ৰত্যাহ্বান আছে তেওঁলোকে ৰাজ্যৰ উন্নয়নৰ গতি দিব লাগিব যি ভাৰাক্ৰান্ত বা যি একেবাৰে ভগ্নপ্ৰায় যি ৰাজকোষ এই ৰাজকোষক টনকিয়াল কৰি ৰাজ্যৰ উন্নয়ন আগবঢ়াই লৈ যাব লাগিব গতিকে এই গোটেই সমস্যাবিলাক কিন্তু চন্দ্ৰবাবু নাইডুৰ সন্মুখত কিন্তু আছে কিছুদিন পূৰ্বে মানে ক'বলৈ গ'লে একেবাৰে সম্প্ৰতি চাগে যোৱাকালি চন্দ্ৰবাবু নাইডুৰ যিটো দিল্লীৰ যি ভ্ৰমণসূচী এই ভ্ৰমণসূচী সমাপ্ত কৰি তেওঁ উভতি আৰু এই ভ্ৰমণ কালছোৱাত তেওঁ একেবাৰে প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী প্ৰায় প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক তেওঁ সাক্ষাৎ কৰিছে আৰু তেওঁৰ ৰাজ্যৰ যি উন্নয়নৰ লগত সম্পৰ্কযুক্ত যিসমূহ বিষয় যি পেকেজ আৰ্থিক অনুদান নহয় আৰ্থিক অনুদানৰ যি দাবী এই দাবীটো কিন্তু ৰাখিছে টাইমছ অফ ইণ্ডিয়াৰ খবৰত বা অন্যান্য খবৰবোৰত ওলাইছে যে এই সৰ্বমুঠ যি পেকেজৰ দাবী এই সৰ্বমুঠ পেকেজৰ দাবী হৈছে চন্দ্ৰবাবু নাইডুৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰায় 1.5 লাখ কোটি টকা প্ৰশ্নটো হৈছে যে তৃতীয়টো কাৰ্যকালৰ কাৰণে যে চৰকাৰ গঠন হ'ল ৰাষ্ট্ৰখনৰ ৰাজনৈতিক অৱস্থাটো সকলোৱে অৱগত অৰ্থনৈতিক অৱস্থাও আমি জানো এনে এক অৰ্থনৈতিক অৱস্থাত কেন্দ্ৰত ক্ষমতাধিষ্ঠিত যি বিজেপি এই বিজেপিৰ কাৰণে চন্দ্ৰবাবু নাইডুৰ সকলোবিলাক দাবী একে আকাৰতে মানি লোৱাটো সম্ভৱপৰ হ'বনে নাই আজি ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থা যিটো বিত্তীয় অৱস্থা হিচাপত মই নাভাবোঁ যে চন্দ্ৰবাবু নাইডুৱে বিচৰা ধৰণে তেওঁ আৰ্থিক সাহায্য পাব তথাপিও চেষ্টা কৰিছে এলাইজ হিচাপে ফলশ্ৰুতি কি হ'ব পাৰে ফলশ্ৰুতি এতিয়া দুই ধৰণে আহিব তেওঁৰ ইলেকশ্যনত যিহেতুকে কথা এটা কৈ আহিছে মেনিফেষ্টত যিবিলাক কথা কৈছে তেওঁ কৰিবলৈ বিচাৰিব লাগিব বা কৰাৰ চেষ্টা কৰিব লাগিব যাৰ এটা নমুনা হিচাপে তেখেতে মন্ত্ৰীসকলক লগ ধৰিছে আকৌ তেওঁ মেনিফেষ্টত যিবিলাক কথা কৈছে সকলোবিলাক বিজেপিৰ কাৰণে গ্ৰহণযোগ্যও নহয় আৰ্থিক দিশটোৰ উপৰিও আন বিষয়বিলাকো ইয়াৰ আছে যে যিবোৰ হয়তো বিজেপিৰ লগত একেলগে একমত হৈ পেলাই কাম কৰাটোত অলপ অসুবিধা আছে আৰু সেই ক্ষেত্ৰত হয়তো বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে বিজেপি আৰু চন্দ্ৰবাবু নাইডুৰ ক্ষেত্ৰত অতি সম্প্ৰতি দেখা গৈছে তেখেতে তেলেংগানা এটা সময়ত অন্ধ্ৰপ্ৰদেশৰে অংশ আছিলে তেওঁ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ লগত ৰেৱন্ত ৰেড্ডিৰ লগত তেখেতে মানে আজি তেওঁ মোলাকাত কৰিছে বা সমগ্ৰ ৰাজ্যখনৰ মানুহে তেওঁক এটা উষ্ণ আদৰণি জনাইছে এই ক্ষেত্ৰত এটা দুটা কথা থাকিব পাৰে তেখেতে অৱশ্যে কৈছে যে আমি উন্নয়নৰ স্বাৰ্থত যিহেতুকে তেলেংগানাখন এসময়ত সেইটো অন্ধ্ৰপ্ৰদেশৰে এটা অংশ আছিলে দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী একেলগে মিলিত হৈ ৰাজ্যখনৰ উন্নয়নৰ কথাটো একেলগে আলোচনা কৰিব পাৰে কিন্তু আমি অন্য ধৰণেতো ভাবিব পাৰোঁ কাৰণ তেলেংগানাত বৰ বেছি দিন হোৱা নাই কংগ্ৰেছ চৰকাৰ হৈছে আৰু কংগ্ৰেছ চৰকাৰ হোৱাৰ পৰৱৰ্তী সময়ত আৰু ৰেড্ডি ডাঙৰীয়া কিন্তু ইয়াৰ আগতে টিডিপি দলৰে আছিলে হয় একে দলতে আছিলে বিশ্লেষকসকলৰ মতে শিষ্য যেনেকে চন্দ্ৰবাবু নাইডুৰ ৰাজনৈতিক শিষ্যৰ লগতো সম্পৰ্ক আছে একেদৰে ইণ্ডিয়া পক্ষত থকা একেবাৰে গুৰুৰ লগতো সম্পৰ্ক আছে এনে কথিত হিচাপত শাৰদ পাৱাৰক মহাৰাষ্ট্ৰৰ চন্দ্ৰবাবু নাইডুৰ লগত এটা গুৰু শিষ্যৰ সম্পৰ্ক বুলি এটা আলোচনা হয় একেদৰে এইটো আলোচনা হয় যে ৰেৱন্ত ৰেড্ডিও চন্দ্ৰবাবু নাইডুৰ
একেবাৰে শিষ্য ঘনিষ্ঠ আৰু একেলগে কাম কৰিছে আৰু বহুবাৰ তেখেতৰ পক্ষত কথা কোৱাৰ কাৰণে তেওঁ ৰাজনৈতিক ক্ষতিৰ মোকাবিলা হৈছিলে গতিকে এই ক্ষেত্ৰত চালে উন্নয়নৰ স্বাৰ্থত কথা পাতিছে কিমান দূৰ সম্ভৱ বিত্তীয় ব্যৱস্থাই ক'ব, বিত্তীয় অৱস্থাই ক'ব। দ্বিতীয়তে চন্দ্ৰবাবু নাইডুৱে অপক্ষ হলোৱাৰ অভিজ্ঞতা নথকা নহয়, বিভিন্ন পক্ষৰ লগত কাম কৰা তেখেতৰো অভিজ্ঞতা আছে। গতিকে এই সকলোবিলাক কথা জানিব খুজিম, ক্ষমা কৰিব মই মাজে মাজে আপোনাক অলপ ব্যাহত কৰি আছো, তথাপি প্ৰশ্ন কিছুমান থাকেই যিহেতু আমিও ৰাজনীতিৰ ছাত্ৰই। গতিকে মোৰ প্ৰশ্নটো হৈছে যে এই যে সম্পৰ্ক, এই যে সুসম্পৰ্কবিলাক, এই সুসম্পৰ্কবিলাক যেনে শিষ্যৰ সম্পৰ্ক, এটা আৱেগিক সম্পৰ্ক হ'ব পাৰে, যেনেকে প্ৰধানমন্ত্ৰীৰ লগত গৃহমন্ত্ৰীৰ এটা ৰাজনীতিৰ উপৰিও এটা অন্য ধৰণৰ সম্পৰ্ক আছে, যি সম্পৰ্ক হয়তো আনসকলৰ ক্ষেত্ৰত আলোচনা নহয়। ঠিক তেনেকে আকৌ চন্দ্ৰবাবু নাইডুৰ লগত মহাৰাষ্ট্ৰৰ শৰদ পাৱাৰৰ যিগৰাকীক মানে মাহিৰ বুলি কোৱা হয়, সিদ্ধহস্ত বুলি কোৱা হয়, যে চৰকাৰ গঠনৰ ক্ষেত্ৰত, এলায়েন্সৰ ক্ষেত্ৰত, যিটো গঠবন্ধনৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত এটা মানে তেওঁ যথেষ্ট মহিৰূহৰ নিচিনা বুলি কোৱা হয়। গতিকে তেনে ক্ষেত্ৰত এইসমূহেই NDAৰ বিপক্ষৰ লগত সম্পৰ্ক বিকাশৰ ক্ষেত্ৰত বাট হ'ব পাৰে নে? এইটো নুই কৰিব নোৱাৰি, কাৰণ যিহেতুকে কেন্দ্ৰত চন্দ্ৰবাবু নাইডু ডাঙৰীয়াইও, TDP দলৰ মুৰব্বী চন্দ্ৰবাবু নাইডু ডাঙৰীয়াইও যিখিনি বিচাৰিছিল পোৱা নাই, যিখিনি বিচাৰিছে সেইখিনি পোৱা নাই। মন্ত্ৰিত্বৰ ক্ষেত্ৰত, চৰকাৰৰ লগত অংশীদাৰিত্বৰ ক্ষেত্ৰত পোৱা নাই, কম্প্ৰমাইজ কৰিব লগা হৈছে নিশ্চয় উন্নয়নৰ ক্ষেত্ৰত খাতিৰত। সেইখিনি নাপালে হয়তো পক্ষ সলনি হোৱাটো অস্বাভাৱিক হ'ব নোৱাৰে, এটা স্বাভাৱিক ঘটনা বুলিয়ে ধৰিব লাগিব। বা এনেকুৱা হ'ব পাৰে নেকি যে যি NDA বিৰোধী যিখিনি দল, অকংগ্ৰেছী, যি ইণ্ডিয়া গঠবন্ধনৰ যিখিনি অন্য দল কংগ্ৰেছৰ বাহিৰে, তেখেতসকলেও দাবী উত্থাপন কৰি আছে যে বিভিন্ন NDAৰ ঘটক দলবিলাকৰ সংসদ তেওঁলোকৰ সম্পৰ্কত আছে, যেনেকৈ মহাৰাষ্ট্ৰত থকা বুলি বাতৰি ওলাইছে, একেদৰে পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ লগত BJP দলৰ সাংসদৰ সম্পৰ্ক। এয়া কিমান দূৰ সঁচা, সময়ত গৈ কি ওলাই সেইটো বেলেগ কথা, কিন্তু এটা কথা ওলাইছে। আৰু এই ক্ষেত্ৰত খুব সোনকালে বা শীঘ্ৰেই এটা চৰকাৰখন এটা অস্থিৰ অৱস্থাত পতিত হোৱাৰ সম্ভাৱনা দেখিব পোৱা যায় নেকি, বা তেনেকুৱা এটা অনুমান হয় নেকি? নাই, হৈ যাব পাৰে, কিন্তু এই ক্ষেত্ৰত গোটেইখিনি নিৰ্ভৰ কৰিব নীতিশ কুমাৰতকৈ চন্দ্ৰবাবু নাইডুৰ ওপৰত, যিহেতু সংখ্যাত চন্দ্ৰবাবু নাইডু বেছি আছে। নীতিশ কুমাৰ ডাঙৰীয়াই আজি যদি সমৰ্থন উঠাইও লয়, তথাপিতো কিন্তু চৰকাৰ চলাই এটা পজিশ্যন। নীতিশ কুমাৰ যেনেকৈ, কিন্তু নীতিশ কুমাৰৰ আকৌ সন্মুখত নিৰ্বাচন আছে, নিৰ্বাচনৰ সময়ত এলায়েন্সৰ ভাগ বাটোৱাৰালৈ, চিট ভাগ বাটোৱাৰালৈ হয়তো অকল নীতিশ কুমাৰ আৰু অকল চন্দ্ৰবাবু নাইডুৰ সমৰ্থন প্ৰত্যাহাৰে চৰকাৰখনক সংকটত নেপেলাই, দুৰ্বল যথেষ্ট কৰিব, কিন্তু সংখ্যাগৰিষ্ঠতা নোহোৱা নহয়। কিন্তু কথাটো হ'ল যে খবৰ ওলাইছে বা বিভিন্ন খবৰ বা যি বিশ্লেষণ এইবিলাকৰ পৰা দেখা গৈছে যে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ দুয়োগৰাকী নেতাই এটা যথেষ্ট সমিলমিলৰ মাজেৰে এটা সমন্বয় ৰক্ষা কৰি, এটা সম্পৰ্ক ৰক্ষা কৰি NDAৰ লগত এই চৰকাৰখনত অংশগ্ৰহণ কৰাটো দেখিবলৈ পোৱা গৈছে, বিভিন্ন বিশ্লেষণত ওলাইছে। গতিকে এইটো এটা বৰ শুভ সংকেত নহ'ব যেন লাগে নেকি? মোৰ দৃষ্টিত ঠিক এটা শুভ সংকেত যেন নালাগে, কাৰণ যিহেতুকে অতীতৰ আমি ইতিহাস পাহৰিব নোৱাৰোঁ, ইতিহাসে আমাক ভৱিষ্যতৰ, অতীতৰ কথাবোৰে ভৱিষ্যতৰ বাট সুগম কৰাত সহায় কৰে বা বাটকটীয়া হিচাপে কাম কৰে। তো অতীতৰ অভিজ্ঞতাৰ ফালৰ পৰা চালে নীতিশ কুমাৰ ডাঙৰীয়াই কিন্তু RJDৰ লগতো চৰকাৰ কৰিছিল, এলায়েন্সত ইলেকশ্যন খেলি মেজৰিটি লৈ আহিছিলে, কিছুদিন পিছতে আকৌ এলায়েন্স ভাঙি NDAৰ লগত গৈছে।
গতিকে এতিয়া এনডিএৰ লগত আছে, কালি যে আকৌ আৰজেডিৰ লগত নাহিব কোনে, এই কথাটো নুই কৰিব নোৱাৰিম। সন্মুখত যেনেকৈ নিৰ্বাচনৰ সময়তে অঘটন ঘটি যাব পাৰে। গতিকে এই সকলোবিলাক জল্পনা কল্পনা আচলতে সময়তহে প্ৰমাণিত হ'ব। আমি অপেক্ষা কৰিব লাগিব এইবোৰ দৰাচলতে কি ৰূপ পায়গৈ, চৰকাৰখন কিমান দূৰলৈকে নে এটা অস্থায়ী বুনিয়াদৰ ওপৰত চৰকাৰখন টিকি আছে, নে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ যি ৰাজনৈতিক বিচক্ষণতা, এই বিচক্ষণতাই এটা সম্পূৰ্ণ কাৰ্যকাল পূৰণ কৰিব পাৰে, এই কথাটো আজিৰ তাৰিখত কোৱাটো কঠিন। যদিও বিভিন্ন ৰাজনৈতিক বিশ্লেষকৰ মতে এই চৰকাৰখন যথেষ্ট অস্থিৰ আৰু অস্থায়ী। কাৰণ আৰু এটা কথা ইতিমধ্যে আলোচিত হৈছে, মই এই ক্ষেত্ৰত উনুকিয়াই থওঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে আৰু অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হিচাপে যেতিয়াৰ পৰাই কেন্দ্ৰৰ চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰি আছে, তেতিয়াৰ পৰাই তেওঁলোকৰ কিন্তু এটা সন্মিলিত চৰকাৰ চলোৱাৰ অভিজ্ঞতা কিন্তু তেওঁলোকৰ নাই। এই কথাটো কিন্তু আলোচনালৈকে আহিছে। দেখা যাব সময়ত এইটো প্ৰমাণিত হ'ব তেওঁলোকে গঠবন্ধনৰ যিটো ৰাজনীতি, সংযুক্ত যি চৰকাৰৰ ৰাজনীতি, এই ৰাজনীতি কিমান দূৰলৈকে আগবঢ়াই লৈ যায় আমি বিষয়টোলৈকে অপেক্ষা কৰিব লাগিব। সময়ৰ এটা সীমাবদ্ধতা আছে। আমি আমাৰ দ্বিতীয় বিষয়বস্তুটোলৈকে আহিব খুজিছোঁ। আমি উল্লেখ কৰিছিলোঁ যে আমাৰ দ্বিতীয় বিষয়বস্তুটো হৈছে যে বৰপেটা জিলাৰ নৱগঠিত মন্দিয়া যি বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিৰ দুটা এলেকা সংযুক্ত কৰে বেকী নৈৰ ওপৰত থকা দলংখনে। আৰু এই দলংখন যোৱা কেইবাটাও বছৰৰ পৰা যথেষ্ট বিপদসংকুল অৱস্থাত আছে। যথেষ্ট আশংকা কৰা হয় বানপানীৰ সময়ত, বাৰিষা কালত, যে এইটো যিকোনো মুহূৰ্তত নিশ্চিন্ন হ'ব পাৰে। সেই ক্ষেত্ৰত প্ৰশাসনৰো কোনো বিশেষ তৎপৰতা আমি দেখিবলৈ নাপাওঁ। যিখিনি সময়ত আচলতে মেৰামতিৰ কামটো কৰিব পৰা যায়, সেইখিনি সময়ত তৎপৰতা পোৱা নাযায়। আকৌ জনপ্ৰতিনিধিসকলেও এই বিষয়টোত বৰ এটা বিশেষ গুৰুত্ব দিয়া দেখা নাযায়। মূলতঃ বিধায়ক, সাংসদ হিচাপে ইয়াৰ আগতে যোৱাটো কাৰ্যকালত আব্দুল খালেক ডাঙৰীয়া আছিলে, যদিও তেওঁ এতিয়া আৰু প্ৰতিনিধি হৈ থকা নাই, কিন্তু সেই সময়ত তেওঁ যথেষ্ট আলোচিত হৈছিল। আমি তেওঁক এই আলোচনাৰ ভিতৰলৈকে আনিব খোজা নাই। কিন্তু যি ক্ষমতাত থকা, তাৰমানে এতিয়াও প্ৰতিনিধি হৈ থকা ডক্টৰ হাফিজ ৰফিকুল ইছলাম, তেখেত বিধায়ক, তেখেতৰ কথাটো কিন্তু যথেষ্ট চৰ্চিত হৈছে। ইয়াৰ উপৰিও এটা অনাহক বিতৰ্কৰ নিচিনাকৈ বাগবৰ সমষ্টি, যদিও আমি অনাহক বুলি অনুভৱ কৰিছোঁ, নহ'ব পাৰে, এইটো কাৰণ তেওঁ এটা ৰাজনৈতিক স্থানৰ সন্ধান নিশ্চিতভাৱে কৰিব। কাৰণ মন্দিয়া সমষ্টিটো দুইটা সমষ্টিৰ একত্ৰীকৰণৰ ফলশ্ৰুতিত গঠিত হৈছে। গতিকে সেই দিশৰ পৰাও শ্বেৰমান আলী ডাঙৰীয়াও যি অহা মন্দিয়া যিটো বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনটো তেওঁৰো এলেকাৰ ভিতৰত পৰিব। সেই সূত্ৰই তেওঁ দুদিন পূৰ্বে তেওঁ গৈ পেলাই তাত কিছু বক্তব্য ৰাখিছে ৰাজহুৱাভাৱে, আৰু বিষয়াসকলৰ লগতো কিছু অলপ বিতৰ্কিত ধৰণে অলপ মত বিনিময় কৰিছে, যিটো তেওঁৰ স্বাভাৱিক যিটো ষ্টাইল বুলি ক'ব পাৰি, এইটো পলিটিকেল ষ্টেণ্ডেই হওক আৰু তেওঁ এটা জনপ্ৰিয়তা অৰ্জনৰ কৌশলেই কওক, যিয়ে হওক, সেইটো এটা তেওঁ কৰিলে। কিন্তু ঠিক তাৰ পৰৱৰ্তী সময়ত পূৰ্বৰ জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল চাহাবে যি সংবাদ মাধ্যমৰ আগত যি ধৰণৰ এটা বক্তব্য ৰাখিলে, সেই বক্তব্য আমি সকলোৱে দেখিছোঁ। গতিকে এটা অনাহক বাক বিতণ্ডাৰ সৃষ্টি হোৱাৰ নিচিনা লাগিছে। মূৰকত গৈ কিন্তু আমাৰ সমস্যা আছে। এই ক্ষেত্ৰত আমি আপোনাৰ আলোকপাত। হয়, তাৰমানে যিটো আমাৰ কলিতাকুছিৰ পৰা যিটো অভয়পুৰীলৈকে যিটো মানে ষ্টেট হাইৱে গৈছে, আৰু তাৰ দলং যিটো আমাৰ জনিয়াৰ ওচৰত কৰাৰ সময়ত যিখন দলং, এই দলংখনে আমাৰ অকল এটা সমষ্টিয়েই যে যোগাযোগ কৰিছে, দুইটা নামনি অসমৰ অভয়পুৰীৰ পৰা কলিতাকুছিলৈকে বহু লক্ষ মানুহৰ এটা প্ৰায় 50 লাখ প্ৰায় যাতায়াতৰ এটা যথেষ্ট সুগম কৰিছে। আকৌ গুৱাহাটীৰ যোগাযোগটো ভাল হৈছে। আৰু ইয়াৰ ফলত আমাৰ বিশেষকৈ পুৰণি জনীয়া সমষ্টি, বৰ্তমানৰ যি মন্দিয়া সমষ্টিৰ অংশ, আৰু বাগবৰ সমষ্টিৰ এটা বিশাল অংশ, একদম মইনবুৰী সত্ৰলৈকে আমাৰ এই ৰাস্তাৰে যাতায়াত হৈছিলে বা যোগাযোগ
হৈছিলে আৰু আগতে এটা আমাৰ জনীয়া সমষ্টিৰ এই নৈখনৰ কাৰণে আমাৰ কিন্তু উন্নয়নৰ ক্ষেত্ৰত অলপ মানে মাহিয়াই চকুৰে চোৱা বুলি কিছু অংশৰ মানুহে কিন্তু আগতে আক্ষেপ কৰিছিলে দলংখন হোৱাৰ পিছত এটা মিলাপ্ৰীতি আহিছিলে আৰু ভৌগোলিকভাৱে ইয়াক চপাই আনিছিলে ওচৰ চপাই আনিছিলে যথেষ্টখিনি এটা একীভূত হোৱাৰ নিচিনা হৈছিলে আৰু এতিয়া নতুনকৈ হোৱা মন্দিয়া সমষ্টিৰ যি এলেকা যিহেতুকে আগৰ বাগবৰ সমষ্টিৰো এটা ভাল অংশ এই মন্দিয়া সমষ্টিৰ অন্তৰ্গত হৈছে আৰু যিহেতুকে বিধায়ক হিচাপে পুৰণি দুজনেই আছে বাগবৰ আৰু জনিয়াৰ হয়তো বাগবৰ সমষ্টিৰ বৰ্তমানৰ বাগবৰ সমষ্টিৰ বিধায়ক অৰ্থাৎ এতিয়া মন্দিয়া সমষ্টিৰ অন্তৰ্গত কিছু অংশ তেখেতৰ সেই হিচাপত তেওঁ আহিব পাৰে এইটো নৈতিকভাৱে কিন্তু মূল যিখিনি অংশত দলংখন আছে সেইখিনি অংশ কিন্তু পুৰণি জনীয়া সমষ্টিৰ হিচাপত জনীয়া সমষ্টিৰ বিধায়কৰ যথেষ্ট গুৰুত্ব আছে আৰু অকণমান স্পষ্ট হ'ব বিচাৰিছোঁ আপোনাৰ মাজতে ৰখাইছোঁ আৰু যদি একেবাৰে পূৰ্বৰ বাগবৰ সমষ্টিকো যদি ধৰোঁ আৰু পূৰ্বৰ জনীয়া সমষ্টিকো যদি ধৰোঁ তেতিয়াহ'লে বাগবৰ সমষ্টিৰ যি মইনগুৰি এলেকা তাৰাকান্দি মইনগুৰি যি এটা জিলা পৰিষদৰ এলেকা প্ৰায় 4খন পঞ্চায়ত হ'ব আৰু এই গোটেই বিস্তীৰ্ণ এলেকাৰো কিন্তু যোগাযোগ মানে জিলাৰ সদৰ ঠাইলৈকে বা ৰাজ্যৰ ৰাজধানীলৈকে যিটো যোগাযোগ বা যাতায়াতৰ যিটো ব্যৱস্থা একমাত্ৰ ব্যৱস্থাটোৱে হৈছে এই দলংখন আৰু সেই দিশৰ পৰাও এই দলংখনৰ যি কাম কাজ বা এই দলংখনৰ যি সুৰক্ষা ইত্যাদিৰ বিষয়টো কিন্তু বিধায়ক শ্বেৰমান আলীৰ এটা দায়িত্বৰ ভিতৰত পৰে বুলি আপুনি বুজে গতিকে এই দায়িত্বৰ পৰা তেওঁ নিজকে এৰাব নোৱাৰিব আৰু তেওঁ যাব পাৰে আৰু আগভাগ ল'ব পাৰে তেওঁ অন্য মুখ ৰোচক যি তৰ্ক বিতৰ্কৰ তেওঁ ইতিমধ্যে এটা হাৱালা দিছে যে অন্য কথা হ'ব ফিচিঙা আলোচনা হ'ব জনসাধাৰণৰ মাজত বা ক'ৰবাত কিবা কিবি আলোচনা হ'ব এই কথাবিলাক কিন্তু দৰাচলতে আমাৰ জনসাধাৰণৰ ফালৰ পৰা কিন্তু এই কথাটো আমি দেখিবলৈ পোৱা নাই তাত স্বতঃস্ফূৰ্তভাৱে কিন্তু এই কথাটো কৈছে যে তেওঁ আহিব পাৰে আমি ৰাইজে কোৱা নাই কাৰণ আমাৰ কামটোহে লাগে তাৰে মানুহৰ যি বক্তব্য এই বক্তব্য মই উপস্থাপন কৰিছোঁ আপোনাৰ সন্মুখত যাতে আলোচনাখিনি আৰু অলপ আগবাঢ়ি যায় তাৰে যি স্থানীয় যি জনসাধাৰণ এই জনসাধাৰণে কৈছে যে আপোনাৰ অহাটো আমি বেয়া পোৱা নাই এইকাৰণে বেয়া পোৱা নাই যে আমি দেখিলোঁ যোৱা কেইবাটাও বছৰত আমাৰ যি স্থানীয় বিধায়ক অৰ্থাৎ পূৰ্বৰ যি জনীয়া সমষ্টিৰ বিধায়ক এই বিধায়কগৰাকীৰ যি একেবাৰে উন্নয়নমূলক কাম কাজ আৰু প্ৰশাসনিক কাম কাজৰ ক্ষেত্ৰত যিটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যি নিষ্ক্ৰিয়তা বা তেওঁৰ যিটো অদক্ষতা এই অদক্ষতাটো আমি দেখিছোঁ গতিকে আপুনি আহি যদি এই আমাৰ দলংটো আৰু বাটটো যদি ক্লিয়াৰ হয় যদি ঠিক হয় তেতিয়াহ'লে আমি আপোনাক বেয়া নাপাওঁ এই ধৰণৰ এটা বক্তব্য কিন্তু তাৰ পৰা আহিছে গতিকে আপোনাৰ কথাটো এইটো ওলাল যে কাৰণ যিহেতু মইনগুৰি তেওঁলোকৰ অধিকাৰক তেওঁলোকৰ সুযোগ সুবিধাটো আমি অস্বীকাৰ কৰিব নোৱাৰিম গতিকে সেই দিশৰ পৰা আপুনি তাৰমানে শ্বেৰমান আলী ডাঙৰীয়াৰ তাত উপস্থিতিটো বা এই বিষয়ত বক্তব্য প্ৰদান কৰাটো এটা নৈতিকভাৱে আপুনি মানে গ্ৰহণযোগ্য বা সমীচীন বুলি আপোনাৰ নাই মই অনুভৱ কৰোঁ কাৰণ কিয় বিগত দিনত আমি দেখিছোঁ তেতিয়াৰ জনীয়া সমষ্টিৰ যি অংশ প্ৰায় 6টা পঞ্চায়ত 6টা পঞ্চায়তৰ ৰাস্তা ঘাটৰ উন্নয়নৰ ক্ষেত্ৰত শ্বেৰমান আলী ডাঙৰীয়া যেতিয়াৰ পৰা বিধায়ক হৈছে বিৰোধী পক্ষতে থাকিছে কিন্তু তেওঁৰ সমষ্টিত কিন্তু যথেষ্ট উন্নয়নমূলক কাম হৈছে এইটো স্বীকাৰ কৰিব লাগিব হয় হঠাতে এটা কথা ওলাই দেখিছোঁ বিৰোধী MLA কি কৰিম কিন্তু শ্বেৰমান আলী ডাঙৰীয়াৰ ক্ষেত্ৰত কিন্তু সেইটো শুদ্ধ নহয় তেখেতে কিন্তু যথেষ্ট কাম কৰিছে হয় এটা নিৰপেক্ষ আলোচনা কৰিলেও আচলতে আমি শ্বেৰমান আলীৰো সমৰ্থক হয় আমি তেওঁৰ পক্ষত কথা ক'ব নোৱাৰিম কাৰণ তেওঁক আমি ৰাজনৈতিকভাৱে সমৰ্থন কৰা নাই বা তেওঁৰ কাৰণে ভোট বিচৰা নাই গতিকে কিন্তু উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ যিটো আগভাগ বা অগ্ৰগতি এইটো অৱশ্যেই আমি আলোচনাৰ মাজত ৰাখিব লাগিব আৰু আমি আৰু এটা কথা দেখিবলৈ পাইছোঁ বৰ আমোদজনক যেন লাগিছে একেবাৰে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত তেওঁলোকে একেগৰাকী প্ৰাৰ্থীৰ একে দলৰ একেগৰাকী প্ৰাৰ্থীৰ সপক্ষত ভোট বিচাৰি একেলগে সভা সমিতি কৰা আমি দেখিবলৈ পাইছোঁ হয় এইটো হাঁহিবলগীয়া কথা হাস্যকৰ কথা মানে অৱশ্যে কিছু ক্ষেত্ৰত ৰাজনৈতিক স্থিৰতাটো কিন্তু শ্বেৰমান আলী ডাঙৰীয়াৰ কম বিগত দিনত আমি দেখিছোঁ হয়
স্থিৰতাটো কম, কিন্তু কামৰ ক্ষেত্ৰত কিন্তু তেখেতৰ যথেষ্ট সুস্থিৰ দীৰ্ঘকালীনভাৱে কাম কৰে। আমাৰ এতিয়া জনপ্ৰতিনিধিয়ে জনসাধাৰণৰ কাম কৰিব, তাত আমাৰ ডিমত কৰিবলগীয়া কি আছে? আৰু জনীয়া সমষ্টিৰ বিধায়ক, বৰ্তমানৰ বিধায়ক কিন্তু প্ৰাক্তন জনীয়া সমষ্টি, মানে পূৰ্বৰ জনীয়া সমষ্টি, তেওঁতো নিষ্ক্ৰিয়। আমি দেখিছোঁ বিগত 3টা টাৰ্ম তেখেতে MLA, কেৱল তেখেতে সাজি পাৰি দিয়া মঞ্চৰ কথা ক'ব জানে, তাত বাহিৰত আমি এডমিনিষ্ট্ৰেশ্যনৰ লগত মোকাবিলা কৰাটো নেদেখিলোঁ। এতিয়া কেৱল জনীয়া সমষ্টিৰ মানুহে বা মন্দিয়া নৱগঠিত মন্দিয়াৰ মানুহে কেৱল এই কথা কোৱাৰ কাৰণতেই এগৰাকী ব্যক্তিক বাৰে বাৰে নিৰ্বাচনত জিকাই থাকিব তেনেকুৱা এটা ধাৰণা হয়? নাই নাই নাই, মানুহে এতিয়া বিচাৰে উন্নয়ন, মানুহে বিচাৰে নেতা। এই দল মত নিৰ্বিশেষে ভোট দিয়ে মানুহে। আজি দেখা গ'ল আজি কি হ'ল, ধুবুৰী লোকসভা সমষ্টি বিচৰাই নাছিলে কোনো দলে, কিজানি বা কংগ্ৰেছৰ কেণ্ডিডেটগৰাকীয়েও বিচৰা নাছিলে, ভবা নাছিলে যে মই ইমান ভোট পাম, জনসাধাৰণে দি দিলে। হয়, আমিও এই কথাটো আশা কৰা নাছিলোঁ যে আচলতে জনসাধাৰণে হয়তো পৰাজিত হ'ব পাৰে, ৰাজনীতিত এইটো অসম্ভৱ একো হয়, কিন্তু যিটো প্ৰাপ্ত ভোটৰ যিটো ব্যৱধান, সেই ব্যৱধান বৰ আচৰিত কৰিবলগীয়া। আৰু যিগৰাকী প্ৰাৰ্থীয়ে তেওঁৰ বিপক্ষে ইমানখিনি ভোট লাভ কৰিলে, তেওঁৰ প্ৰতিচ্ছবিটো ইমান শক্তিশালী প্ৰতিচ্ছবি নহয়, তাৰ পাছতে ইমানখিনি ভোট পাবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ পৰা বুজা যায় জনসাধাৰণ বৰ সচেতন আৰু জনপ্ৰতিনিধিৰ পৰা কাম বিচাৰে, জনসাধাৰণৰ উন্নয়নৰ কাম বিচাৰে। গতিকে বাৰে বাৰে শুই থকা শিয়ালকটো আৰু জগাব নোৱাৰি নহয়। কিন্তু ঘটনা হৈছে, যিহেতুকে আমি দেখিছোঁ চেয়াৰমানজনী ডাঙৰীয়াৰ এটা কিন্তু স্বভাৱ নথকা নহয়, বিতৰ্কিতভাৱে কাম কৰাত তেওঁৰো মানে কিছু অকণমান গণতান্ত্ৰিক জনপ্ৰতিনিধিসকল হয়তো তেওঁ এনেকুৱাও হ'ব পাৰে যে মন্দিয়া সমষ্টি এতিয়া কিছু জনীয়া অংশ সোমাল, হয় তেখেতৰ জনসাধাৰণৰ তাত আহিব, তেওঁৰ উপকৃত হ'ব, লগতে জনপ্ৰতিনিধি হিচাপে জনসাধাৰণ উপকৃত হ'ব। দুইটা কথা আছে যদিও কিন্তু তেখেতে হয়তো 26ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিও হয়। কিন্তু এই কথাটোতো আছে যে জনীয়া সমষ্টিৰ যিখিনি পূৰ্বৰ জনীয়া সমষ্টিৰ, যিটো আচলতে মন্দিয়া সমষ্টিৰ অধিকাংশ এলেকা, ইয়াৰ কিন্তু এটা পৰম্পৰা বুলি আলোচনা হৈ থাকে যে ইয়াৰে ভোটাৰসকলে কিন্তু ভদ্ৰ আৰু সৌজন্যতামূলক আচৰণ কৰা ব্যক্তিসকলকহে নিৰ্বাচিত কৰে। হয়, এইটো কিন্তু হয়, যদিও কিন্তু ট্ৰেণ্ড চেঞ্জ হৈছে। এতিয়া ডেকা ল'ৰাবিলাকৰ যিবিলাক এতিয়া যুৱশক্তিসকলে কিন্তু পৰিৱৰ্তন বিচাৰে, যুৱশক্তিয়ে পৰিৱৰ্তন বিচাৰে। তাৰোপৰি যিগৰাকী ব্যক্তিয়ে বাৰে বাৰে MLA হৈছে, বিধায়ক হৈছে জনীয়া সমষ্টিৰ পৰা, কিন্তু মেজৰ ইছ্যু ইমান ডাঙৰ এটা ইছ্যু বেকী নদীৰ গৰাখহনীয়া এটা সাধাৰণ জিলা প্ৰশাসনৰ লগত বহি সমাধান কৰাৰ কাৰণে যেতিয়া কামৰ সময় তেতিয়া কথাবোৰ নোলায়, যেতিয়া মানুহ ক্ষতিগ্ৰস্ত হয় তেতিয়া অলপমান কিবা MLA-LADৰ পৰা 2 লাখ 4 লাখ টকা দিলে তাত কি সমস্যা সমাধান হ'ব জানো? নহ'ব। গতিকে তেখেতৰ প্ৰতি মানুহৰ মোহভংগ হৈছে। কিন্তু সেই বুলি এইটো আমি নকওঁ যে চেয়াৰমান আলী ডাঙৰীয়াৰ তেখেতৰ প্ৰতি যে আকৰ্ষিত হৈছে আমি সেইটো নহয়। হয়তোবা আন এটা দিশলৈ মই আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে ঠিক পিছ মুহূৰ্ততে আন এগৰাকী বিধায়কৰ যি প্ৰতিক্ৰিয়া ৰাজহুৱাভাৱে সংবাদ মাধ্যমৰ সন্মুখত, সেই ভাষাও কিন্তু আমাৰ দৃষ্টিত কিন্তু শালীন যেন নালাগিল। তেওঁ যদিও পাক লগাই কৈছে যে মোৰ সেই শিক্ষা নাই, আপুনি কামখিনি কৰি উঠাৰ পাছত পাক লগাই কথাখিনি ক'লে যে এতিয়া আমি হয়তো তেনেকৈ কম নেকি যে আপুনি কোনোবা উন্নয়নৰ ওপৰত এটা বিষয় উত্থাপন কৰাৰ কাৰণে আপুনি প্ৰশ্ন উত্থাপন কৰিব নেকি? লাজ থাকিলে তাৰমানে আমি যিসকলে আমি হয়তো অধিকাৰ ৰাখোঁ যে আমি উন্নয়নৰ ক্ষেত্ৰত আমি কথা ক'ব পাৰোঁ যে আপুনি সঁচাকৈয়ে নিষ্ক্ৰিয়, আপুনি নিষ্ফল, আপুনি বিফল হৈছে, আপুনি কোনো ধৰণৰ উন্নয়নৰ অগ্ৰগতি আগবঢ়াই লৈ যাব পৰা নাই। আমি দেখিছোঁ যি হাৰত হ'ব লাগিছিল 2-এটা কাম কৰিছে, সেয়া হৈছে এপাচি শাকত এটা জালুকৰ দৰে। গতিকে তেনে ক্ষেত্ৰত কি আমাৰ কি তাৰমানে লাজ নাইকিয়া হৈ যাব? নহয়, এইটোতো দৃষ্টিগত হৈছে, সম্পূৰ্ণভাৱে দৃষ্টিগতভাৱে তেখেতে কথাখিনি কৈছে। আচলতে কোনোবা জনপ্ৰতিনিধিয়ে তেওঁৰ নৈতিক দায়িত্ব হিচাপে যদি কোনো অঞ্চলৰ উন্নয়নৰ কাৰণে কথা কয়, এইটো তেওঁৰ অধিকাৰ আছে। কাৰণ কিয় বিধায়ক
কেৱল এটা এলেকাৰ কাৰণে নহয় বিধায়ক মানে কি বিধান তৈয়াৰ কৰা নীতি তৈয়াৰ কৰা তেওঁ নীতি তৈয়াৰত অংশগ্ৰহণ কৰিব পাৰে এইটোতো এটা নীতি উন্নয়নৰ এটা নীতি জনসাধাৰণৰ উন্নয়নৰ কাৰণে তেখেতে মাত মাতিছে একেটা এডমিনিষ্ট্ৰেশ্যন একেখনে জিলা তেখেতে কোৱাত তেওঁৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈ আছে তেওঁ কোৱাত আইন প্ৰণয়নকাৰীসকলক এটা গণ্ডিৰ ভিতৰত আবদ্ধ কৰি ৰাখিব খোজা হৈছে সাম্প্ৰতিক সময়ত ৰাজনীতিত সাম্প্ৰতিক ৰাজনীতিৰ এইটো বৰ দুখ লগা বিষয় মোৰ বিষয়টো আছিল যে আজি শিক্ষাৰ হাৱালা দিয়া হয় অজুহাত দিয়া হয় বা অন্যান্য অজুহাত দিয়া হয় আৰু তাৰ পাছতো যদি কোৱা হয় যে আপোনাৰ লাজ থকাহেঁতেন ৰাজহুৱা বিষয়ৰ ওপৰত উন্নয়নৰ বিষয়ৰ ওপৰত কথা পাতিলে যদি নিলাজ হয় তেতিয়াহ'লে আমি সেই ভয়ত আত্মসন্তুষ্ট হৈ থাকিম নেকি যে আমি লজ্জা থকা মানুহ আমাৰ লাজ আছে গতিকে আমি বিধায়কৰ ওপৰত কোনো কথা উত্থাপন নকৰিম আজি কি জনসাধাৰণে তাৰমানে মন্দিয়া সমষ্টিৰ বৰ্তমানৰ মন্দিয়া সমষ্টি পূৰ্বৰ জনীয়া সমষ্টিৰ মানুহে বাঘবৰ সমষ্টিৰ মানুহে উন্নয়ন নিবিচাৰিব নেকি তাৰমানে ইয়াৰ অৰ্থ এইটো নেকি যে ৰফিকুল চাহাবে যে দৃষ্টিকটুভাৱে কথাটো কৈছে মানে দৃষ্টিকটু নহয় শ্ৰুতিকটুভাৱে যে কথাটো কৈছে তাৰমানে জনসাধাৰণে উন্নয়ন নিবিচাৰিব তেখেতক খালি বিধায়ক বনাব উন্নয়ন নিবিচাৰিব তেনেকুৱাই হৈছে তেখেতে কাৰ কথা কৈছে চেয়াৰমান আলী ডাঙৰীয়াই কাৰ কথা কৈছে জনসাধাৰণৰ কথাহে কৈছে জনসাধাৰণৰ অসুবিধা হৈছে কাৰণেহে কৈছে এইটোত তেখেতে শ্ৰুতিকটুভাৱে যদি কৈছে তেতিয়াহ'লে এইটো বৰ দুখজনক কথা বা কথাটো এনেকুৱাও হ'ব পাৰে নেকি যে সমষ্টিৰ ভিতৰতে যিসকল বিৰোধী থাকিব পাৰে গণতন্ত্ৰত বিৰোধী মতৰ মানুহ থাকিব গতিকে উন্নয়নৰ বিষয়টোত উত্থাপন কৰাৰ অধিকাৰ সকলোৰে আছে এতিয়া তেওঁৰ এই বক্তব্যটোৱে বাকীসকলক সন্ত্ৰস্ত কৰি তুলিব নেকি যে আমি নিলাজ হৈ যাম গতিকে আমি বিষয়টো উত্থাপন নকৰোঁ কাৰণ বিষয়টো হাফিজ ৰফিকুল মহোদয়ৰ বিধায়কত্বৰ কালত এইবোৰ হৈছে গতিকে আমি গাপ দি ৰাখিব লাগে নাই তেনেকুৱা নাভাবোঁ মই কাৰণ আজিৰ জনসাধাৰণ 21 শতিকাৰ জনসাধাৰণ 21 শতিকাৰ যুৱক আৰু এতিয়া সেই তেনেকুৱা ধৰণৰ কথা কৈ ৰাজনীতি কৰাৰ দিন নাই উকলি গ'ল 2-3টা কথা কৈ বাৰে বাৰে MLA হ'ব এই দিন উকলি গ'ল আমোদজনক কথাটো হৈছে মই আৰু এটা কথাত আপোনাক বাৰে বাৰে মই বিৰক্ত কৰি থকাৰ নিচিনা হৈছে আমোদজনক কথাটো হৈছে যে যি সময়ত তেওঁৰ দল একেবাৰে ক'বলৈ গ'লে ৰাজনৈতিকভাৱে বিপৰ্যস্ত হৈছে আমি কোৱা নাই যে ই নিঃশেষ হৈ গৈছে সেইটো আমি নকওঁ কাৰণ পুনৰ উজ্জীৱিত হ'ব পাৰে ৰাজনৈতিক সময়ে ক'ব নতুন নেতৃত্বৰ হাততো গ'লে হ'ব পাৰে ৰাজনৈতিক দলৰ এটা হয়তো বিনাশ নহয় এনেকুৱা বহু সময়ত মানে সংকটৰ কাল বহু ৰাজনৈতিক দলৰ ক্ষেত্ৰত দেখা যায় কিন্তু কথাটো হৈছে কি যে একেবাৰে সদ্য সমাপ্ত নিৰ্বাচনত য'ত একেবাৰে সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈছে দলৰ সভাপতি তেওঁ প্ৰায় 10.5 লাখ ভোটৰ ব্যৱধানত পৰাজিত হৈছে আৰু যি সময়ত কোৱা হৈছে তেওঁলোকৰ দলৰ ফালৰ পৰা যে আমি আত্মমন্থন কৰিম আমি আত্মবিশ্লেষণ কৰিম আমি ক'ত কেৰুলটো হৈছে আমি জনসাধাৰণৰ আমাক কি কাৰণত বেয়া পালে তাক আমি বিশ্লেষণ কৰিম এই ক্ষেত্ৰতো আমি সেই বক্তব্য আৰু বিধায়ক মহোদয়ৰ যিটো একেবাৰে প্ৰতিক্ৰিয়া ইয়াৰ মাজত সামঞ্জস্য একেবাৰে দেখিবলৈ নাপালোঁ কাৰণ তেওঁ আত্মমন্থনৰ কথাৰ প্ৰয়োজন আছিলে এনেকুৱা হ'ব পাৰে যে তেওঁৰ কিছু কৰ্মকাণ্ডৰ কাৰণে বা তেওঁৰ প্ৰতি থকা অসন্তুষ্টিৰ কাৰণেও তেওঁৰ দলৰ সভাপতিক ইমান ভোটৰ ব্যৱধানত পৰাজিত কৰি দিলে এইটোতো হ'ব পাৰে হয় তেখেত ষ্টেণ্ডিং MLA গতিকে সেই বিশ্লেষণতো কৰাৰ প্ৰয়োজন আছে ইয়াৰ পৰাইতো বুজা যায় বিগত নিৰ্বাচনত তেওঁ সদ্যহতেও তেওঁ প্ৰতিনিধি MLA তেওঁৰ এৰিয়াতেই কম ভোট পাইছে বুজা গৈছে আৰু মানে দৃষ্টিকটু দুইটাই হৈছে বিগত নিৰ্বাচনত লোকসভা নিৰ্বাচনত 2গৰাকী বিধায়কে একেলগে একেগৰাকী ব্যক্তিৰ বাবে ভোট বিচাৰিছে আজমল চাহাবৰ সপক্ষে ভোট বিচাৰিছে আজি আত্মমন্থনৰ সলনি বিতৰ্কিত কথা কৈছে ইয়াৰ অৰ্থ কি তাৰমানে দলৰ উত্থান নিবিচাৰে জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰে দলৰ উত্থান নিবিচাৰে আৰু এনেকুৱা মানুহ থকাৰ কাৰণেতো আজি AIDF দলৰ এই অৱস্থা বা এনেকুৱাও হ'ব পাৰে নেকি মই এটা প্ৰশ্নহে ৰাখিব খুজিছোঁ আচলতে মই অনুসন্ধিত ছাত্ৰ গতিকে প্ৰশ্ন এটা ৰাখিব খুজিছোঁ যে এনেই কোৱা কৰি কৰে সমষ্টিটোৰ পুৰণি এটা কথা যে
বেকিৰ ইপাৰ আৰু সিপাৰৰ এটা ৰাজনীতি চলে, য'ত আমি বিশ্বাস নকৰোঁ। আমি এইটোত বিশ্বাস নকৰোঁ, নতুন প্ৰজন্মৰ শিক্ষিত হিচাপে আমি এইটো বিশ্বাস নকৰোঁ, আমি তাত অৰিহণাও নোযোগাওঁ। কিন্তু ৰাইজৰ মাজত, জনসাধাৰণৰ মাজত এটা আলাপ আলোচনা চলে যে এনেকুৱা হ'ব পাৰে নেকি যে নৱগঠিত যি মন্দিৰ সমষ্টি, এই মন্দিৰ সমষ্টিৰ ইপাৰ সিপাৰৰ ব্যৱধানটো কৰিব পাৰিলেই যিটো পূৰ্বতে যিটো প্ৰতিনিধি হোৱাৰ যিটো সান্দহ খোৱা বালি, এই বালিটো তল নাযাব বা সেইখিনি অংশৰ মানুহক এটা আৱেগিক কৰি পুনৰ প্ৰতিনিধি পৰ্যায়লৈকে আহিব পৰা যাব, এটা লাভজনক অৱস্থাত থাকিব পৰা যাব। তাৰ কাৰণেই এই দলঙৰ নিৰ্মাণ হোৱাটোও নিবিচাৰে বা এই ক্ষেত্ৰত কোনোবাই কোৱা কথা কোৱাটোও নিবিচাৰে, তেনেকুৱা হ'ব পাৰে নেকি? জনসাধাৰণৰ মাজত কিন্তু জনসাধাৰণৰ মাজত এই আলোচনাটো আছে, নথকা নহয়। আৰু নাই, মই তেনেকৈ এইকাৰণে নাভাবোঁ, চেয়াৰমান আলী ডাঙৰীয়াই যদি সঁচাকৈ তেনেকুৱা ইণ্টেনশ্যন লৈ আহিছে, চেয়াৰমান আলী ডাঙৰীয়া বেছি লাভৱান হ'ব, বেছি লাভৱান হ'ব। আমি যদি সংখ্যাগতভাৱে যদি চাওঁ, কাৰণ সেইফালে আছে 4টাকৈ পঞ্চায়ত, তেখেতৰ পুৰণি সমষ্টিৰ লগতে জড়িত। আকৌ এইফালে বৃহৎ অংশ এটা ৰৈ গৈছে, তেওঁৰ পুৰণি, যদিও নাই এতিয়া বিচ্ছিন্ন হ'লেও কিন্তু মানুহখিনিৰ লগত এতিয়া বিভাজনটো যে এই বেকিৰ ইপাৰ সিপাৰৰ বিভাজন হ'ল, এতিয়া মইনপুৰীটো সংলগ্ন হৈ যায় সেইটো অংশৰ লগত গ'লেও আন্তৰিকতা কিন্তু পুৰণি থাকিব। তেখেতসকলে চেয়াৰমান আলী ডাঙৰীয়াক MLA বনাইছে, বিধায়ক বনাইছে, এটা সম্পৰ্ক আছে। আনহাতে আকৌ বৰপেটা, পুৰণি বৰপেটা সমষ্টিৰ পৰা কিছু অংশ সোমাইছে এইফালে জনসংখ্যাৰ এইটো দিশৰ পৰাও তাৰমানে হয়তো যাৰ কাৰণে শংকিত হৈছে, আৰু শংকিতহে প্ৰলাপ বকিছে। প্ৰলাপ বকাটো আপুনি ক'ব খুজিব যে জনীয়া সমষ্টিৰ বিধায়ক তেখেতৰ যিটো প্ৰতিক্ৰিয়া, শ্ৰুতিগত প্ৰতিক্ৰিয়াটো প্ৰলাপলৈকে যোৱা যেন লাগিছে। নহয়, এই ক্ষেত্ৰত কিন্তু আমি দুয়োগৰাকী বিধায়ককেই সমালোচনাৰ কাঠগড়াত থিয় কৰাব লাগিব। আমি কাকো বিশেষভাৱে পৃষ্ঠপোষকতা কৰিব নোৱাৰিম, কাৰণ আমি এতিয়া ৰাজনৈতিক দলৰ সদস্য নহয়। যিয়ে নহওক, সময়ৰ এটা সীমাবদ্ধতা আছে, গতিকে আমি আমাৰ আলোচনাক সামৰিব লাগিব। আজিৰ আলোচনাত আমি দুটা বিষয় লৈছিলোঁ, আৰু দুটা বিষয়ত এটা হৈছে ৰাজনৈতিক অস্থিৰতা বা এটা যি স্থিৰতাহীন কেন্দ্ৰীয় চৰকাৰ কিমান দূৰলৈকে ই যায়, এই এটা চাবলগীয়া বিষয় হ'ব। আমি আশা কৰোঁ যে এই চৰকাৰখন এটা কাৰ্যকাল পূৰণ কৰিব, কাৰণ মধ্যৱৰ্তীকালীন নিৰ্বাচন কোনো কাৰণতেই ৰাজ্যৰ দেশৰ জনসাধাৰণৰ কাৰণে মংগলজনক হ'ব নোৱাৰে, উন্নয়ন বহু পিছুৱাই যায়। গতিকে আমি আশা কৰিম যে এটা সুস্থিৰ চৰকাৰ হওক। তৎসত্ত্বেও আলোচনা কিন্তু থাকিয়ে যায়, গতিকে সন্দেহৰ অৱকাশ আছে, আৰু এই ক্ষেত্ৰত কিমান দূৰ পৰিস্থিতি কোন দিশে গতি কৰে এই কথাটো আমি চাব লাগিব। দ্বিতীয় বিষয়টো হৈছে যে পূৰ্বৰ জনীয়া সমষ্টি আৰু বাগবৰ সমষ্টিৰ কিছু অংশ সংলগ্ন কৰি যি নৱগঠিত মন্দিয়া, আৰু এই মন্দিয়াৰ মাজেৰে যোৱা গতি কৰা যি একমাত্ৰ ৰাষ্ট্ৰীয় বিকল্প, ৰাজ্যিক বিকল্প ঘাইপথ, এই ঘাইপথৰ যি বেকী নদীৰ ওপৰৰ যি দলং, এই দলং যিকোনো মূল্যৰ বিনিময়ত, যিকোনো কাৰণতে, কোনো অজুহাত নালাগে, নিৰ্বাচন আহিছে, অমুক আহিছে, তমুক আহিছে, এইবোৰ কথা নহয়, বা যিকোনো মূল্যৰ, মানে আপুনি এই সমষ্টিৰ বিধায়ক আছে, গাঁৱৰ বিধায়ক আছে, কি আছে, জনসাধাৰণৰ ফালৰ পৰা এইটোৱেই কথা যে যিকোনো মূল্যৰ বিনিময়ত আৰু যিমান সোনকালে পৰা যায়, যিমান কম সময়ৰ ভিতৰত পৰা যায়, প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰক হেঁচা প্ৰয়োগ কৰি যাতে এই দলংখন সুৰক্ষিত কৰি ৰাখিব পৰা যায় বা এই যাতায়াতৰ ব্যৱস্থাটো সুচল কৰি ৰাখিব পৰা যায়, এই দাবী সমগ্ৰ নামনি অসমৰ জনসাধাৰণক, আৰু এই কথাটো পুনৰবাৰ দুয়োগৰাকী প্ৰতিনিধিকে আমি উনুকিয়াই দি বিনম্ৰতাৰে এইসমূহ বিতৰ্কৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি পুনৰবাৰ অনুৰোধ জনাই, তেওঁলোকে মানিব পাৰে নামানিব পাৰে, সেইটো তেওঁলোকৰ সুকীয়া কথা, কিন্তু আমি অনুৰোধ কৰিছোঁ যে এই ধৰণৰ বিতৰ্ক নহয়, দোষ ত্ৰুটি সকলোৰে আছে, আৰু এই সকলোবিলাকৰ ঊৰ্ধত উঠি জনগণৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি যদি আপোনাসকলে কাম কৰে, আপোনালোকে ৰাজহুৱা স্থানত যদি বক্তব্য প্ৰদান কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে নতুনকৈ গঠিত সমষ্টিটোৰ জনসাধাৰণৰ কাৰণে হ'ব অত্যন্ত মংগলজনক। আৰু এই আশা আৰু কামনাৰে আমি আজিৰ আলোচনা ইয়াতে সামৰণি মাৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ, আৰু ইয়াৰ লগে লগে এই যি MTV, এই
চেনেলটো যথেষ্ট নতুন আৰু বন্ধুসকলে আমাৰ আলোচনা যদি ভাল লাগিছে এই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এই চেনেলটোক আপোনালোকে উৎসাহিত কৰিব আৰু যাতে অত্যন্ত কম বয়সীয়া ল'ৰা 22-23 বছৰীয়া ল'ৰাই এই চেনেলটো পৰিচালনা কৰি আছে খুব ডেডিকেটেড আৰু তেওঁৰ এই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব এই অনুৰোধেৰে আজিৰ এই অনুষ্ঠানটো সামৰিছোঁ ধন্যবাদ। নমস্কাৰ।